ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? গংগা নদী, ব্ৰহ্মপুত্ৰ নদী, সিন্ধু নদী, কাবেৰী নদী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গংগা নদী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দক্ষিণ ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? নৰ্মদা, গোদাবৰী, মহানদী, তাপ্তি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গোদাবৰী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম হ্ৰদটোৰ নাম কি? চিল্কা, উলাৰ, দেৱতাল, তাপ্তি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দেৱতাল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি? আকাশীগংগা, জগবা গড়চপ্পা, ফটাশিল, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জগবা গড়চপ্পা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে? অসমত, মধ্যপ্ৰদেশত, উত্তৰ প্ৰদেশত, অৰুণাচল প্ৰদেশত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মধ্যপ্ৰদেশত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ বৃহত্তম হ্ৰদটোৰ নাম কি? উলাৰ, চিল্কা, কল্লাৰু, লকটক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চিল্কা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম শৃংগটোৰ নাম কি? মাউণ্ট এভাৰেষ্ট, কাঞ্চনজংঘা, নন্দা দেৱী, ডোডাবেট্টা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কাঞ্চনজংঘা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? পণ্ডিচেৰী, লক্ষদ্বীপ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লক্ষদ্বীপ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাকৃতিক ৰবৰ উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম স্থানত থকা ৰাজ্যখনৰ নাম কি? কেৰালা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, অসম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে তামিলনাডু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? পদ্মা, ভাগীৰথী, মেঘনা, গোদাবৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পদ্মা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জগ ফলছ জলপ্ৰপাত তলৰ কোনখন ৰাজ্যত অৱস্থিত? মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, তামিলনাডু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কৰ্ণাটক। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতটোৰ নাম কি? নীলগিৰি, আৰাৱলী, বিন্ধ্য, সাতপুৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আৰাৱলী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? সোণাই ৰূপাই অভয়াৰণ্য, নামদফা অভয়াৰণ্য, মানস অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নামদফা অভয়াৰণ্য। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয়? উত্তৰাঞ্চল, ছত্তীশগড়, মেঘালয়, ঝাৰখণ্ড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মেঘালয়। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।